4 মাহ দিন ধৰি সন্ধানহীন দেৰগাঁৱৰ চকিয়াল বাগবাৰীৰ তুলসী দাস নামৰ এজন ব্যক্তি। দেৰগাঁও থানাৰ অন্তৰ্গত চকিয়াল বাগবাৰী গাঁৱৰ নিৰ্বাসী তুলসী দাস নামৰ 50 ঊৰ্ধ্বৰ বিবাহিত ব্যক্তি সন্ধানহীন হোৱা খবৰে এতিয়া পৰিয়ালটোলৈ দুৰ্ভোগ কঢ়িয়াই আনিছে। এই মুহূৰ্তত লৈ আহিছো এটা অতি দুখজনক খবৰ। 4 মাহ দিন ধৰি সন্ধানহীন দেৰগাঁৱৰ চকিয়াল বাগবাৰীৰ তুলসী দাস নামৰ এজন ব্যক্তি। দেৰগাঁও থানাৰ অন্তৰ্গত চকিয়াল বাগবাৰীৰ নিৰ্বাসী তুলসী দাস নামৰ 50 ঊৰ্ধ্বৰ বিবাহিত ব্যক্তিজনৰ সন্ধানহীন হোৱা খবৰে এতিয়া পৰিয়ালটোলৈ দুৰ্ভোগ কঢ়িয়াই আনিছে। যদি কোনো লোকে এই ব্যক্তিজনৰ সন্ধান পায় তেন্তে 6003550268 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নম্বৰটো পুনৰবাৰ কৈছোঁ 6003550268 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। তাৰ নামটো হৈ গ'ল তুলসী দাস। আজি 3-4 মাহ হৈ গ'ল তেখেত পৰিয়ালৰ মানুহ ঘৰলৈ যাওঁ বুলি ওলাই গ'ল, আজিলৈকে অহা নাই। ঠিকনাটো হৈ গ'ল চকিয়াল বাগবাৰী গাঁও। তেওঁৱে পুত্ৰ, মই জানো দাস। আপোনালোকে কি বিচাৰে আমাৰ যোগেদি? তেওঁ য'তেই আছে মানে ভাল সুকলমে আমি ঘূৰাই পাওঁ। আমি বিচাৰ কৰি আছোঁ কিন্তু পোৱা নাই। থানাতো যোগাযোগ কৰিছোঁ, থানাৰ ফালৰ পৰা একো খা খবৰ পোৱা নাই। সেইটোৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি দেউতাক পাওঁ নেকি, তাকে মই আপোনালোকক মাতিলোঁ। য'তেই আছে যোগাযোগ নম্বৰটো হৈ গ'ল মোৰ 6003550268। এই নম্বৰটোতে কল কৰিব পাৰিব। য'তেই আছে মানে সুকলমে যিজনে পায় আমাক জনালেই হ'ল। তেখেত এনেকুৱা আছিলে, এতিয়া আপোনালোকক এটা একপি ফটোকে দেখুৱাই দিছোঁ। এইজন চেহেৰাতে তেওঁ আছে, য'তেই আছে এইজনে চেহেৰা। তেওঁ এনেকুৱাই চেহেৰা পাব তেওঁ য'তে থাকে। মোৰ ভাই হয়, মাজু ভাই। কিন্তু আমাৰ চকিয়াল 4 নং ৱাৰ্ড গাঁও আজিৰ পৰাই আপোনাৰ 3 মাহ পাৰ হ'ল। 4 মাহ সোমাল আৰু 4 মাহ দিনেও মোৰ ভাইটো আজিলৈকে অন্তৰ্ধান হৈ আছে। কিন্তু আপোনালোকে নিউজ লাইভৰ জৰিয়তে য'তে তেওঁক লগ পায়, য'তে গম পায়, আমাক খবৰ দিব লাগে। সেইমতে আমি তেওঁক বিচাৰি গৈ ক'ত আছে আমি আনিবলৈ ব্যৱস্থাটো ল'ম। আৰু ক'ৰবাত যদিও পৰি আছে, ক'ৰবাত যদিও কাম কৰি আছে, ক'ৰবাত যদিও এঠানি এবানি হৈ আছে, কিন্তু আমিতো দেখি পোৱা নাই। কিন্তু যাতে তেওঁ সুস্থ কৰিলে আমাৰ সপৰিয়ালটোক তেওঁ মানে এটা সংকেতৰ পৰা দূৰ কৰায়। আৰু মোৰ নাম্বাৰটো লৈ লওক 6003534934। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হয়তো আমি খবৰ পালে আগবাঢ়ি যোৱাত আছোঁ। স্বামী হয়। কি ক'ব? ক'ত আছে ঘৰলৈ সোনকালে অহাটোৱে বিচাৰিছোঁ। কিমান দিন হ'ল যোৱা তেখেত? আজি 4 মাহ হ'ল। কেনেকৈ গ'ল? কিবা লাগিছিলে নেকি? মোৰ লগতে কিবা এটা চোতা মোজা লাগি পেলাই ওলাই গুচি গ'ল সংসাৰতে। এতিয়া আহিব লাগে ঘৰলৈ। অশান্তি হৈছে, ল'ৰাকেইটা অশান্তি হৈছে, ছোৱালীও অশান্তি হৈছে, বোৱাৰীবোৰকো অশান্তি হৈছে। ঘৰলৈ আহিব লাগে আৰু। মই শহুৰ দেউতা হয়, মই ডাঙৰ বোৱাৰী। আৰু তেওঁ মাৰ লগত কিবা হুলস্থুল হৈছিল, আমি গম নাপাওঁ। তেওঁ ৰাতিপুৱা ওলাই গৈছিলে আৰু আমি আহিব বুলি ভাবি আছিলোঁ, কিন্তু আজিলৈকে অহা নাই। কিন্তু আমি সকলোৱে বিচাৰিয়ে ফুৰিছোঁ আৰু বিচাৰি ফুৰিছোঁ, তেওঁক পোৱা নাই। য'তে আছে আমাক যাতে সহায় কৰক সকলোৱে। আৰু হিমন্ত বিশ্ব শৰ্মালৈও কৈছোঁ, য'তে পায় আমাক সহায় কৰক যাতে। তেনেকুৱা আছে মানুহজনৰ বগামূৰীয়া অকণমান দেখিবলৈ ধুনীয়া আছিলে বেচোন, কষ্টপতি মানুহ, ডেকা লোৱা নিচিনাই বেচেৰাটো। এতিয়া ঘৰখনত এতিয়া কৰ্মীয়ালা মানুহ নাই, সিয়ে কৰি মেলি শুই আছে আৰু পিতাহঁতে এয়া ভাগে ভাগে কৰে। কৰা মেলা কৰি মেলি এতিয়া কি দুখত কেনেকৈ হ'ল আৰু গ'ল। মোৰ পেহী পিতাক হয় তেওঁ। এতিয়া কি দুখত কেনেকৈ গ'ল আৰু এনেই শুনিছোঁ, কন্দা কটা কৰি থকা আহিছোঁ, আহি পেলাই শুনি মেলি আৰু তাকে খবৰ খাতি লৈ আছোঁ। আৰু তাতকৈ আমিনো কি কৈ দিম আপোনালোকক আৰু মুঠতে লগত জনাইছোঁ। য'তে আছে ত'তে আমাৰ খবৰ খাতিটো দি সোনকালে পঠাই দিলে আমি ভাল পাম আৰু বিচাৰ কৰি। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।